বিলাসিত সেনা জোনাই আঞ্চলিক কমিটি গঠন সন্দৰ্ভত ৰাজহুৱা সভা 51 জন সদস্যক লৈ নতুন কমিটি গঠন। বিলাসিত সেনা জোনাই আঞ্চলিক কমিটি গঠন সন্দৰ্ভত দেওবাৰে বেৰা মিলন মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। বিলাসিত সেনা ধেমাজি জিলা কমিটিৰ সভাপতি মিণ্টু গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই বিলাসিত সেনা জোনাই আহ্বায়ক সমিতিৰ সভাপতি দিগন্ত বৰ্মনে বিভিন্ন জাতি জনগোষ্ঠীক লৈ বিলাসিত সেনা জোৱান আঞ্চলিক কমিটি গঠন সন্দৰ্ভত অনুষ্ঠিত কৰা এই সভাত বিজয় বড়োক মুখ্য তত্ত্বাৱধায়ক দিগন্ত বৰ্মনক সভাপতি, দেৱজিৎ গগৈক মুখ্য সচিব আৰু দুৰ্লভ খণ্ড সাংগঠনিক সম্পাদক হিচাপে লৈ মুঠ 51 গৰাকী সদস্যক লৈ বিলাসিত সেনা জোনাই আঞ্চলিক কমিটিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয়। বিলাসিত সেনা জোনাই আঞ্চলিক কমিটি গঠন সন্দৰ্ভত অনুষ্ঠিত কৰা এই ৰাজহুৱা সভাত তত্ত্বাৱধায়ক হিচাপে উপস্থিত থাকে বিলাসিত সেনা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল, অসম বিলাসিত সেনা ধেমাজি জিলা সমিতিৰ সভাপতি মিণ্টু গগৈ, বিলাসিত সেনা ধেমাজি জিলা সমিতিৰ মুখ্য সচিব যাদৱ নাথ, বিলাসিত সেনা গোগামুখ আঞ্চলিক কমিটিৰ সভাপতি সম্পাদকৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলৰ বহু গণমান্য ব্যক্তিৰ লগতে শতাধিক ৰাইজে জয় অসম। আজি ধেমাজি জিলা উদ্যোগত জোনাইত আমি বিলাসিত সেনাৰ আঞ্চলিক দলটি গঠন প্ৰক্ৰিয়া কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ আছে। আজি জোনাই আঞ্চলিক সমিতিখন গঠন কৰা হ'ব। আগৰ সংবাদ মেল যোগে আমি ৰাইজৰ যেনেধৰণে সহায় সহযোগিতা কামনা কৰিছিলোঁ, ঠিক তেনেধৰণে ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। বিলাসিত সেনা অসমৰ জোনাই আঞ্চলিক দলটি জোনাই যে আঞ্চলিক গঠন কৰা জোনাই ভিত্তিত যে গঠন কৰা হৈছে, এই সন্দৰ্ভত জোনাইৰ বিভিন্ন ধৰণৰ উন্নতিমূলক কামসমূহত বা উন্নতিমূলক সিদ্ধান্তসমূহত আমি সদায় মাত মাতি যাম। জোনাইৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক একত্ৰিত কৰি অসম মুলুকত থলুৱা জাতি জনগোষ্ঠীসমূহ কিদৰে জীয়াই থাকিব লাগে বা এই জাতিসমূহৰ অধিকাৰ কেনেধৰণৰ, এইখিনিক লগত আমি সংগতি ৰাখি আগন্তুক সময়ত জোনাইখনক উন্নতিৰ দিশে আগবঢ়াই যাবৰ বাবে আমি ইতিমধ্যে 51 জনীয়া এখন সমিতি গঠন কৰা হৈছে। গঠন প্ৰক্ৰিয়াত সকলো সদস্যই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাইজৰ অভাৱ অভিযোগৰ বিষয়ে আমাৰ লগত কথা বতৰা পাতিছে। বিলাসিত সেনা অসম ধেমাজি জিলা সমিতিৰ অন্তৰ্গত আজিৰ দিনটোতে আমি জোনাইত এখন বিলাসিত সেনা অসমৰ আঞ্চলিক সমিতি গঠন কৰিবলৈ আমি আগবাঢ়িছোঁ কৰিছোঁ। আমি বহুদিনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ, কিন্তু আজি আমাৰ আমাৰ মাজত উপস্থিত হৈছেহি। আমি আজিৰ এই সভাতে বহুকেইজন আমি অসমক ভাল পোৱা, জাতিটোক ভাল পোৱা সৈনিকক লৈ বিলাসিত সেনা অসমৰ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত জোনাই আঞ্চলিক সমিতিখন আজি গঠন কৰি থৈ যাম। পৰৱৰ্তী সময়ত এই জোনাইৰ ভিতৰুৱা অঞ্চলত থকা বিভিন্ন অভাৱ অভিযোগ, ৰাইজৰ দুখ দুৰ্দশা, জাতিটোৰ সংকট মুহূৰ্তৰ যিখিনি দুৰ্দশা, জাতিৰ সংকটাপন্ন অৱস্থাৰ যিখিনি মাতিবলগীয়া মাত, সেই মাতখিনি আমি আশা কৰিম আজিৰ তাৰিখত গঠন হোৱা আমাৰ বিলাসিত সেনা অসমৰ জোনাই আঞ্চলিক সমিতিখনে নিশ্চয় মাতষাৰ আমাক আগুৱাই লৈ যাব। আমি আশা কৰিম জিলা সমিতি আমি কথা দিছোঁ, তেওঁলোকৰ লগত প্ৰতি মুহূৰ্ততে আমাৰ সহযোগিতা থাকিব আৰু আমি তেখেতলোকক আজিৰ তাৰিখতে সভাখনিৰ মাজেৰে তেখেতলোকক আমি আদৰণি জনাব বিচাৰিছোঁ। বিলাসিত সেনা অসমৰ তেখেতলোকৰ জোনাইত আজি নতুনকৈ প্ৰতিষ্ঠা হোৱা আমাৰ আঞ্চলিক সমিতিখনক আমাৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা শুভকামনা থাকিল।